হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9ৰ যি ইলেক্টিভ জিঅ'গ্ৰাফী আছে, মানে তোমালোকৰ যিটো বৈকল্পিক ভূগোল হয় সেইটো, ঠিক আছে। তাৰে পাৰ্ট 1 প্ৰাকৃতিক ভূগোল। এই পাঠটোৰ আজি মই সকলো তোমালোকৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ দিম। একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত লিখি আনিছোঁ মই। প্ৰতিটো কুৱেশ্যনৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা সৰু আৰু এটা ডাঙৰ। যাক ডাঙৰ লাগে ডাঙৰটো লিখি ল'বা, যাক সৰু লাগে সৰুটো লিখি ল'বা, ঠিক আছে। আৰু কুৱেশ্যন আনচাৰবোৰ মই আজিৰ এই ভিডিঅ'ত তোমালোকক অসমীয়া মিডিয়ামৰ কাৰণে দিম। যদি ইংলিছ মিডিয়ামৰ কোনোবাই এই ভিডিঅ'টো চাই আছা তেন্তে কমেণ্ট কৰা যে আমাক ইংলিছ মিডিয়ামতো লাগে, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। এতিয়া মই তোমালোকক অনলাইন পঢ়াওঁ, ঠিক আছে। অনলাইন মই তোমালোকক টিউশ্যন কৰোৱা নিচিনাই আৰু কোৰ্চ লঞ্চ কৰোঁ এইবোৰ। চ' তাত মই MCQ দিওঁ, তোমালোকক মাজৰ কুৱেশ্যন দিওঁ সকলো ছাবজেক্টৰ। সেয়েহে সেইবোৰ কেনেকৈ পাবা, মানে মোৰ পৰা কেনেকৈ অনলাইন পঢ়িব পাৰিবা, এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। এতিয়া আহা আমি অনুশীলনীৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইখিনি চাই লওঁ। অনুশীলনী বা প্ৰশ্নাৱলী একেই কথা, ঠিক আছে। প্ৰথমে আমি 1ৰ পৰা লৈ 11লৈকে চাম, পিছত আমি বাকীবোৰ চাম। এতিয়া 1 নম্বৰ প্ৰশ্নটো কৈছে তোমালোকক, বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ মই দুটা লিখিছোঁ, এটা এইটো কালাৰ নকৰাটো ডাঙৰ আৰু এটা হালধীয়া কালাৰটো সৰু। যাক সৰুকৈ লাগে এই হালধীয়া কালাৰটো লিখি ল'লে হ'ল, আৰু যাক ডাঙৰকৈ লাগে এই ডাঙৰটো কালাৰ নকৰাটো লিখি ল'লে হ'ল, ঠিক আছে। এতিয়া মইতো কম পৰাপক্ষত ডাঙৰটো কৰিবা, কাৰণ ডাঙৰটো কৰিলে তোমালোকৰ মানে 1 নম্বৰ নেকাটে, কমপ্লিট মাৰ্কছ পাবা, ঠিক আছে, ফুল মাৰ্কছ পাবা। কিন্তু সৰুটো কাটিলে, মানে সৰুটো লিখিলে তোমালোকৰ নাম্বাৰ দিয়াটো দিব, কিন্তু 1 বা হাফ এনেকৈ কাটিব পাৰে যদি তোমালোকৰ বাইদেউ বা ছাৰ অকণ ষ্ট্ৰিক্ট আছে। সেয়েহে পাৰিলে ডাঙৰটো কৰিবা। সৰুটো মই সেইসকল লোকৰ কাৰণেহে দিছোঁ যিয়ে মানে একেবাৰে মানে ডাঙৰ আনচাৰবোৰ মুখস্থ কৰিব নোৱাৰে, ডাঙৰ উত্তৰবোৰ সিহঁতৰ মনতে নৰয়। সিহঁতে যাতে পৰীক্ষাত একো নিলিখাতকৈ কিবা এটা লিখি আহক সেইকাৰণে দিছোঁ। গতিকে পাৰিলে ডাঙৰটো কৰিবা, আৰু যদি নোৱাৰা কৰা সৰুটো, তোমালোকৰ কাৰণে লিখিছোঁ। এতিয়া উত্তৰ লিখিবা, বতৰ হৈছে কোনো এখন ঠাইৰ অতি কম সময়ৰ, যেনে কেইঘণ্টামান বা কেইদিনমানৰ বায়ুমণ্ডলৰ অৱস্থা। আনহাতে কোনো এটা বৃহৎ অঞ্চলৰ অতি কমেও 30 বছৰৰ বতৰৰ গড় অৱস্থাকেই জলবায়ু বুলি কোৱা হয়। বতৰ খন্তেকীয়া আৰু ই সঘনে সলনি হৈ থাকে, কিন্তু জলবায়ু স্থায়ী আৰু ইয়াৰ পৰিৱৰ্তন অতি ধীৰ। লিখি ল'বা যাক লাগে এইটো। এতিয়া নেক্সট আমি এই 1 নম্বৰটোৰে সৰু উত্তৰটো চাম। উত্তৰ, বতৰ হ'ল কোনো ঠাইৰ কম সময়ৰ বায়ুমণ্ডলৰ অৱস্থা, আৰু জলবায়ু হ'ল এটা ডাঙৰ অঞ্চলৰ দীৰ্ঘদিনৰ বতৰৰ গড় অৱস্থা, ঠিক আছে। এইখিনি লিখি দিলেই হৈ যাব, যাক সৰুকৈ লাগে। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো কৈছে, বতৰ আৰু জলবায়ু উপাদানবোৰ উল্লেখ কৰা। মানে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ লিখিব দিছে, মানে কি কি কাৰকে বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন কৰে লিখিব দিছে। চ' উত্তৰ এইটো মই এটাই লিখিছোঁ, দুটা উত্তৰ লেখা নাই, কাৰণ ইমান সৰু চোৱা, ইয়াত থাকেও সৰু কিহে কৰিম। তথাপিও যাক ইয়াত থাকেও সৰু লাগে, এই মই যে অকল ডাঠ কালাৰ কৰি দিছোঁ এইখিনি লিখিলে হ'ল উত্তৰ বুলি লিখি। যাক ইয়াতকৈও সৰু লাগে বাকী পাৰিলে গোটেইখিনি লিখি দিবা, ঠিক আছে। উত্তৰ লিখিবা, বতৰ আৰু জলবায়ুৰ মূল উপাদানবোৰ হ'ল উত্তাপ, বায়ুৰ চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ। নেক্সট 3 নম্বৰ চাওঁ আহা, বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা। এতিয়া এইটো অকণ ডাঙৰ হ'ব, ইয়াৰ উত্তৰটো দুটা লিখিছোঁ মই, এটা এইটো কালাৰ নকৰাটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো কৰাটো সৰু। যাক ডাঙৰটো লাগে মই দেখাই দি আছোঁ, লিখি লোৱা। মই আৰু এইটো পঢ়ি নিদিওঁ, কাৰণ বহুত টাইম মানে যাব নালাগে, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, সেইকাৰণে পঢ়ি নিদিওঁ, খালি দেখাই গৈ আছোঁ। আৰু যাক সৰুকৈ লাগে মই পিছত দেখাই দিম, লিখি ল'বা। চ' 3 নম্বৰ ডাঙৰ উত্তৰটো লিখি লোৱা। বাহিৰত অকণমান ছাগলীয়ে মাত দি আছে, চ' তোমালোকে অকণ ডিষ্টাৰ্ব পাব পাৰা, তো সেইটো অকণ ইগন'ৰ কৰিবা, ঠিক আছে। এতিয়া তোমালোকে 3 নম্বৰ ডাঙৰ উত্তৰটো উত্তৰ বুলি লিখা, লিখি পেলাই এইখিনিলৈকে লিখি লোৱা। প্ৰথম কাৰকটো উত্তাপৰ বিষয়ে এইখিনিলৈকে লিখি লোৱা। পিছত বায়ু চাপৰ বিষয়ে এইখিনিলৈকে লিখিবা। পিছত আৰ্দ্ৰতা বিষয়ে লিখিবা। পিছত বতাহৰ বিষয়ে লিখা। পিছত অধক্ষেপৰ বিষয়ে লিখা, আৰু শেষ, ঠিক আছে। এতিয়া সৰু উত্তৰটো যাক লাগে সিহঁতে উত্তৰ বুলি লিখা, লিখি পেলাই আৰ্দ্ৰতালৈকে এইখিনি ধুনীয়াকৈ লিখি লোৱা। লিখি পেলাই বতাহৰ পৰা অধক্ষেপলৈকে এইখিনি লিখি লোৱা।
এতিয়া আশা কৰোঁ তোমালোকৰ লিখা হৈ গ'ল ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 4 নম্বৰ উত্তাপ চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা এতিয়া এইটোৰ উত্তৰটো ডাঙৰ আছে এইটো ডাঙৰ উত্তৰ আৰু এইটো সৰু উত্তৰ মানে যোনবোৰ প্ৰশ্নৰ উত্তৰবোৰ ডাঙৰ হয় সেইবোৰৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ ডাঙৰ আৰু সৰু এতিয়া প্ৰথমে ডাঙৰটো মই দেখাই দিছোঁ পিছত সৰুটো দেখাই দিম যাক লাগে লিখি ল'বা ঠিক আছে মইতো ক'লোৱে পঢ়ি দিয়া নাই কিয় মই ডাঙৰ উত্তৰবোৰ নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব সেইকাৰণে আৰু তোমালোকক যদি PDF নোটছ লাগে এইবোৰ যে মই লিখি থৈছোঁ এইবোৰ নোটছ লাগে কাৰোবাৰ যদি লিখিব মন নাই ডাইৰেক্ট PDF নোটছ লাগে তেন্তে মই মোৰ এপটোত দি থৈছোঁ তাৰপৰা গৈ লৈ ল'ব পাৰা ঠিক আছে এপটো কেনেকৈ ডাউনলোড দিবা কেনেকৈ সেই নোটছৰ মানে PDFবোৰ পাবা মই এই ভিডিঅ'টোৰ মাজতে কৈ দিম অকণ পিছত চাই ল'বা এতিয়া 4 নম্বৰ ডাঙৰ উত্তৰটো তোমালোকে এইখিনি উত্তৰ বুলি দি এইখিনিলৈকে লিখি লোৱা মাজতলৈকে লিখা পাছত মাজতলৈকে লিখিলা হয় পিছত বিপৰীতমুখীৰ পৰা মানেলৈকে লিখি লোৱা আৰু পিছত বায়ুৰ চাপৰ পৰা কৰেলৈকে লিখি লোৱা ভিডিঅ'টো প'জ কৰি কৰি লিখি ল'বা তোমালোকে ঠিক আছে এতিয়া সৰু উত্তৰটো জাষ্ট এই পেৰেগ্ৰাফটো লিখিলে হ'ল যাক সৰু উত্তৰ লাগে 4 নম্বৰটো এই পেৰেগ্ৰাফটো লিখিলেই হৈ যাব গতিকে লিখি ল'বা যাক লাগে আৰু এতিয়া 5 নম্বৰটো চাওঁ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ কালাৰ নকৰাটো আৰু এইটো হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰ উত্তৰটো মই দেখাই দি আছোঁ পিছত সৰুটো দেখাই দিম 5 নম্বৰৰ ডাঙৰ উত্তৰটো তোমালোকৰ এইখিনি পৰা ষ্টাৰ্ট হৈছে উত্তৰ বুলি লিখি এইখিনিলৈকে লিখি ল'বা লিখা হোৱা পাছত 1 নম্বৰ কাৰক উত্তাপৰ বিষয়ে এইখিনিলৈকে লিখি ল'বা পিছত 2 নম্বৰ কাৰক উচ্চতাৰ বিষয়ে এইখিনিলৈকে লিখি ল'বা আৰু ইয়াতে ডাঙৰ উত্তৰটো সমাপ্ত হৈ যাব এতিয়া সৰু উত্তৰটো অকল এই পেৰেগ্ৰাফটো লিখিলে হ'ল সৰু উত্তৰটোৰ কাৰণে সৰু উত্তৰটো তোমালোকৰ শেষ হৈ যাব ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন 6 নম্বৰটো আমি চাওঁ আহা 6 নম্বৰ আমাক কৈছে বতাহ কিয় বলে এতিয়া এইটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দি আছোঁ যাক ডাঙৰটো লাগে লিখি ল'বা পিছত সৰুটো দেখাই দিম 6 নম্বৰ উত্তৰ ডাঙৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে এইখিনিলৈকে লিখি ল'বা পিছত মানে বইলৈকে লিখা পিছত তোমালোকে যাইৰ পৰা লৈ সহায় কৰেলৈকে লিখি ল'বা ঠিক আছে আৰু যাক সৰুকৈ লাগে উত্তৰটো উত্তৰ বুলি লিখি চিম্পল এইখিনি লিখি দিলে হ'ল অকল এইখিনি এতিয়া আমি আগবাঢ়ো 7 নম্বৰ কুৱেশ্যনটোলৈ
ষ্টুডেণ্টছ দেখা পাইছাই তোমালোকৰ কাৰণে মই কষ্ট কৰি দুটা উত্তৰ লিখিছোঁ আৰু তোমালোকে জানাই এইবোৰ টাইপিং কৰোঁতে কিমান কষ্ট হয় গতিকে বহুত এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট হয় চ' তোমালোকে যদি লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ধুনীয়া এটা কমেণ্ট কৰি দিয়া তেতিয়া ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাবলৈ মন যায় গতিকে কৰি দিবা আৰু ঠিক আছে আৰু যদি ভিডিঅ'টো ভালো লগা নাই তথাপিও এটা কমেণ্ট কৰি মোক জনাই দিবা কিয় ভাল লগা নাই কাৰণ মই তেতিয়াহে গম পাম কিয় তোমালোকৰ ভাল লগা নাই হয় আৰু নেক্সট ভিডিঅ'ৰ পৰা সেইটো ইম্প্ৰুভ কৰিব পাৰিম গতিকে আশা কৰোঁ তোমালোকে কৰিবা আৰু যদি PDF নোটছ লাগে মোৰ এপটোৰ পৰা চাবাগৈ ঠিক আছে ফ্ৰী নহ'ব কিবা এটা দিব লাগিব চাবা হা মইতো তোমালোকক কৈ দিলোঁৱেই কেনেকৈ চাব পাৰিবা PDF নোটছবোৰ কেনেকৈ ল'ব পাৰিবা সেইবোৰ ল'লে মানে মোৰ কি হ'ব অকণ ফাইনেন্সিয়েলি মই ছাপোৰ্ট পাম চ' তোমালোকে ল'লে মোৰ অকণ কষ্টৰ মূল্যটো পাম এতিয়া 7 নম্বৰ অধক্ষেপ বুলিলে কি বুজা বিভিন্ন প্ৰকাৰৰ অধক্ষেপৰ নাম লিখা এতিয়া এইটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দিছোঁ যাক ডাঙৰটো লাগে লিখি ল'ব পৰা ভিডিঅ'টো প'ষ্ট কৰি ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে এইখিনিলৈকে লিখিবা পিছত নামি আহে পৰা কুঁৱলী আদিলৈকে লিখি ল'লে হ'ল ইয়াত যে মই কিছুমান ইংলিছত লিখি দিছোঁ যেনেকৈ তুষাৰপাত মানে কি স্ন'ফল শিলাবৃষ্টি মানে কি হেল হয় সেই ইংলিছবোৰ তোমালোকৰ ইচ্ছা নিলিখিলেও হ'ল লিখি ল'ল তোমালোকৰ যি মন কৰিবা আৰু ঠিক আছে লিখি দিলে ভাল নিলিখিলেও একো নাই নাম্বাৰ দিব তোমালোকক ফুল নাম্বাৰ দিব এতিয়া ডাঙৰ উত্তৰটো হৈ গ'ল সৰু উত্তৰটোৰ কাৰণে অকল এইখিনি লিখি দিলেই হ'ল নেক্সট 8 নম্বৰ বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা এতিয়া এইটোৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু ডাঙৰ আৰু সৰু উত্তৰটোৰ মাজত মানে পাৰ্থক্যটো এইটোৱেই যে ডাঙৰ উত্তৰটোত 9টা কাৰক লিখিছোঁ আৰু সৰু উত্তৰটোত 6টা কিয় কাৰণ সৰু উত্তৰটোত মই অকল ইম্পৰ্টেণ্ট কাৰকবোৰহে লিখিছোঁ আৰু ডাঙৰ উত্তৰটোত সকলো লিখিছোঁ সেয়েহে চ' এতিয়া তোমালোকৰ ইচ্ছা যাক যোনটো লাগে লিখি ল'বা 8 নম্বৰ ডাঙৰ উত্তৰটো মই দেখাই দি আছোঁ চোৱা ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে অৱস্থানলৈকে তোমালোকে লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি নেক্সট 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ কাৰকটো লিখি লোৱা সৰু উত্তৰটো চিম্পল কাৰকসমূহ হ'ল লিখি পেলাই 1ৰ পৰা লৈ 6লৈকে যি কাৰক আছে লিখি দিবা 6টা ঠিক আছে এতিয়া 9 নম্বৰ কুৱেশ্যনটো চাওঁ বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণ সহ বহলাই লিখা এতিয়া এইটো কুৱেশ্যন কিন্তু বহুত লং হ'ব ঠিক আছে গতিকে সেইকাৰণে চোৱা এইটো লং উত্তৰটো দেখিছা কিমান লং কাৰণ সকলো কাৰক কভাৰ কৰিব লাগিব ন চ' লিখিব লাগিব এইখিনি আৰু এইটো শ্বৰ্ট লং কুৱেশ্যনটো আনচাৰটো যিহেতু বহুত লং সেইকাৰণে মই শ্বৰ্টকৈ লিখিছোঁ ঠিক আছে এতিয়া যাক লংকৈ লাগে ডাঙৰকৈ লাগে ডাঙৰটো লিখি লোৱা মই দেখাই দি আছোঁ পিছত সৰুটো দেখাই দিম কোনোবাই যদি এই কুৱেশ্যনটোৰ আনচাৰ শ্বৰ্টটোও লিখা তথাপিও ফুল মাৰ্ক পাবা মোৰ মতে লাগি আছে গতিকে তোমালোকৰ ইচ্ছা তোমালোকে যি কৰা কৰিবা আৰু এতিয়া 9 নম্বৰ ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে ভিনলৈকে লিখা পিছত এইখিনিলৈকে লিখি ল'বা পিছত উচ্চতাৰ বিষয়ে উচ্চতাৰ পৰা লৈ একেবাৰে শীতললৈকে লিখি ল'বা পিছত সমুদ্ৰৰ সান্নিধ্যৰ বিষয়ে এই পেৰাগ্ৰাফটো লিখি দিলেই হ'ল পিছত সমুদ্ৰ সোঁতৰ বিষয়ে এই পেৰাগ্ৰাফটো লিখি দিলেই হ'ল পিছত পৰ্বত পাহাৰৰ বিষয়ে এটা ডাঙৰ পেৰাগ্ৰাফ আছে এইখিনি পৰা ষ্টাৰ্ট হৈছে এইখিনিলৈকে লিখি লোৱা পিছত আৰু আছে দেই এই জলীয় বাষ্পৰ পৰা মৌচুমীলৈকে লিখি লোৱা পিছত বায়ুক পৰা লৈ নহয়লৈকে লিখি লোৱা আৰু আছে এইটো বহুত ডাঙৰ বায়ু প্ৰবাহৰ পৰা জেনেলৈকে লিখি লোৱা শুকানৰ পৰা লৈ পৰৱৰ্তীলৈকে লিখি লোৱা আৰু পিছত সময়ত এই লাইনটো লিখি ডিএলৈকে লিখি লোৱা এতিয়া ভূমিৰ প্ৰকৃতিৰ বিষয়ে এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব ভূমিৰ ঢালৰ বিষয়ে এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব উদ্ভিদৰ বিষয়ে এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব শেষ ডাঙৰ উত্তৰটো দেখিলা কিমান ডাঙৰ এতিয়া এই ডাঙৰ উত্তৰটো মানে এই প্ৰশ্নটো ইমান নাহে পৰীক্ষাত দেই ইমান ইম্পৰ্টেণ্ট নহয় কাৰণ ইমান ডাঙৰ প্ৰশ্ন নিদিয়ে পৰীক্ষাত ঠিক আছে
9 নম্বৰ বতৰ আৰু জলবায়ু কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা এই প্ৰশ্নটো ইমান পৰীক্ষাত নিদিয়ে সো চিন্তা কৰিব নালাগে বাকি কোনোবা যদি কৰিব বিচাৰা ৰিস্ক ল'ব নিবিচাৰা কৰি যোৱা ঠিক আছে আৰু এই 9 নম্বৰ উত্তৰটো সৰুটো লিখিলে তোমালোকৰ নাম্বাৰ দি দিব মোৰ মতে নাম্বাৰ দিব লাগে সো মই সৰুটো দি দিছো 9 নম্বৰ উত্তৰ যাক সৰুকে লাগে সৰুকে লিখি লোৱা 9 নম্বৰ সৰু উত্তৰটো এইখিনি পাঁচটা আৰ্ট হৈছে উচ্চতা লোকে লিখি লোৱা পিছত 3 4 5 এই পাঁচটা কাৰকৰ বিষয় লিখি লোৱা এতিয়া 10 নম্বৰ তোমালোকক খুদিছে জলবায়ুৰ প্ৰকাৰবোৰ কি কি এতিয়া এটোৰ উত্তৰ তোমালোকে এটা লিখি দিছো মই কাৰণ জলবায়ুৰ প্ৰকাৰবোৰ একেবাৰে 12টা আছে আৰু প্ৰকাৰবোৰ মই কি সৰু কৰিম ন সেই কাৰণে একদম সকলোৱে লিখিবা ঠিক আছে উত্তৰটো এইখিনি পাঁচটা আৰ্ট হৈছে 5 নম্বৰলৈকে লিখি লোৱা তোমালোকে লেখাৰ পিছত 6 নম্বৰৰ পৰা 11 লৈকে লিখি লোৱা লেখাৰ পিছত লাষ্টত 12টো তুন্দ্ৰা জলবায়ু বিষয়ে তুন্দ্ৰা জলবায়ু বুলি লিখি দিয়া এটো ইয়াতকে সৰু নাই আৰু ঠিক আছে এতিয়া 11 নম্বৰ জলবায়ুৰ প্ৰকাৰবোৰৰ বিষয়ে চিত্ৰসহ আলোচনা কৰা এতিয়া এই কোৱেশ্চনটোৰ কাৰণে মই আকৌ দুটা উত্তৰ লিখিছো কাৰণ এই কোৱেশ্চনটো বহুত ডাঙৰ ঠিক আছে এটো ডাঙৰ উত্তৰটো আৰু যেহেতু এই কোৱেশ্চনটো চিত্ৰ লিখিব দিছে চিত্ৰও মই দিছো এটো চিত্ৰটো তোমালোকৰ কিতাপতে আছে বাৰু তথাপি মই দি দিছো আৰু তোমালোকৰ সৰু উত্তৰটো মই কৈ দিম কেনেকৈ লিখিব লাগে ঠিক আছে তোমালোকে লিখি লবা প্ৰথমে ডাঙৰ উত্তৰটো দেখাই দিও পিছত সৰু উত্তৰটো কেনেকৈ লিখিব লাগে মই কৈ দিম তোমালোকে চাই লিখি লবা এতিয়া এই কোৱেশ্চনটো 11 নম্বৰ কোৱেশ্চনটো তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় কাৰণ এটো যেহেতু বহুত ডাঙৰ পৰীক্ষাত প্ৰায় নাহে এটো তথাপি মই দি দিছো কাৰোবাৰ যদি লিখিব মন আছে লিখি লোৱা 11 নম্বৰ ডাঙৰ উত্তৰটো কাৰণে এইখিনিলৈকে লিখিবা লিখাৰ পিছত 1 নম্বৰ বিষুৱীয় জলবায়ুৰ বিষয়ে এইখিনিলৈকে লিখিবা লিখাৰ পাছত মৌচুমী জলবায়ুৰ বিষয়ে এইখিনি লিখি লবা লিখাৰ পিছত সাভানা জলবায়ুৰ বিষয়ে এইখিনি লিখি লবা তোমালোকে ভিডিওটো পোষ্ট কৰি লিখি লবা দেই মই স্পিড কৰি গৈ আছো উষ্ণ জলবায়ুৰ বিষয়ে এইখিনি লিখি লবা নাতিশীতোষ্ণ জলবায়ুৰ বিষয়ে নাতিশীতোষ্ণ মৰু জলবায়ু তাৰ বিষয়ে এইখিনি লিখি লবা পিছত 6 নম্বৰ এইখিনি লিখি লবা 7 নম্বৰ এইখিনি 8 নম্বৰ এইখিনি 9 নম্বৰ এইখিনি 10 নম্বৰ এইখিনি 11 নম্বৰ এইখিনি 12 নম্বৰ এইখিনি আৰু আছে নে আৰু নাই 12 নম্বৰ লৈকে আছিল হয় তুন্দ্ৰা জলবায়ু লৈকে আছিল সো এইখিনিলৈকে লিখি দিবা যাক ডাঙৰকে লাগে আৰু লগতে যেহেতু চিত্ৰ এটাও লিখিব দিছে এই চিত্ৰটো লিখি দিবা ঠিক আছে এই চিত্ৰটো লিখি দিবা তোমালোকৰ কিতাপতে আছে কিতাপটো চাই লব পৰা নালে ইয়াৰ পৰা চাই লিখি দিবা আৰু এতিয়া 11 নম্বৰ কোৱেশ্চনটো যদি কাবাক সৰুকে লাগে তেন্তে কেনেকৈ সৰুকে লিখিবা জানা মই কৈ দিছো চোৱা এতিয়া 11 নম্বৰ কোৱেশ্চনটো কাবাক সৰুকে লাগিলে কি কৰিবা এইখিনিলৈকে লিখি লবা ঠিক আছে সেম লিখি লবা লিখাৰ পিছত অকল খালি নামকেইটা লিখি দিলে হ'ল 1 নম্বৰ বিষুৱীয় জলবায়ু লিখি দিবা বাকি এইবোৰ লিখিব নালাগে 2 নম্বৰ মৌচুমী জলবায়ু হ'ব এনেকৈ অকল নামকেইটা লিখি দিবা 12টা তাৰ বিষয়ে ডিটেইলছত লিখিব নালাগে অকল নামকেইটা লিখি প্লাই লাষ্টত যেটো চিত্ৰ আছে সেই চিত্ৰটো লিখি দিবা এনেকৈ লিখিলে তোমালোকে 11 নম্বৰ কোৱেশ্চনটো যাক সৰুকে লাগে হৈ যাব এতিয়া 12 নম্বৰ সমুটুকা লিখাও তোমালোকৰ পৰীক্ষাত আহে ঠিক আছে এতিয়া সমুটুকা লিখাখিনিও মই তোমালোকৰ দুটা উত্তৰ দিছো এটা সকলো সমুটুকা ডাঙৰকৈ লিখি দিছো আৰু এটা সকলো সমুটুকা একেবাৰে সৰুকৈ লিখি দিছো মই যেটো এই হালধীয়া কালাৰ দেখা পাইছে তোমালোকে গতিকে প্ৰথমে সমুটুকাখিনি ডাঙৰকৈ চাই লহা পিছত আমি সৰুকৈ চাই লম প্ৰথমে যাক ডাঙৰকৈ লাগে সমুটুকাখিনি লিখি লোৱা 12 সমুটুকা লিখাৰ ক নম্বৰ আপেক্ষিক আৰ্দ্ৰতা এটোৰ বিষয়ে সমুটুকা এইখিনি লিখি ললে হ'ল কোনৰ পৰা লৈ বুলেলৈকে লিখিবা পিছত ইয়াক পৰা লৈ বুলেলৈকে লিখিবা নেক্সট বায়ুমণ্ডলীয় চাপ ইয়াৰ কাৰণে বায়ুৰ পৰা লৈ আহেলৈকে লিখি লবা পিছত বাবেৰ পৰা লৈ হয়লৈকে লিখি লবা গ নম্বৰ চাপ বলয় ইয়াৰ কাৰণে অকল এই পেৰাগ্ৰাফটো লিখি দিলে হ'ল অকল এইখিনি ঠিক আছে আৰু তলত আৰু কোন আছে এইখিনি তাৰ লগত এড কৰি দিবা নেক্সট ভিন্ন প্ৰকাৰৰ বৃষ্টিপাত
ইয়াৰ কাৰণে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা হয়লৈকে লিখিবা লেখাৰ পিছত বৃষ্টিপাতৰ প্ৰকাৰবোৰ লিখি দিবা 3টা এইখিনিয়ে নেক্সট নম্বৰটোৰ জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ এটো কাৰণে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিবা ঠিক আছে এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব নেক্সট প্ৰথম 6 নম্বৰ জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ এটো কাৰণে এইখিনি লিখিবা লেখা হোৱাৰ পিছত এইখিনি লিখি দিবা নেক্সট দ্বিতীয় 6 নম্বৰ মৌচুমী জলবায়ু এইখিনি কাৰণে ঠিক আছে মৌচুমী জলবায়ুৰ কাৰণে সিম্পল এইখিনি লিখি দিলেই হৈ যাব নেক্সট টাইগা জলবায়ু ইয়াৰ কাৰণে এই 2 লাইন লিখিবা লেখা হোৱাৰ পাছত এই পেৰাগ্ৰাফটো লিখি দিবা নেক্সট 6 নম্বৰ ভূমধ্য সাগৰীয় জলবায়ু ইয়াৰ কাৰণে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব নেক্সট 9 নম্বৰ সাভানা জলবায়ু ইয়াৰ কাৰণে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব ভিডিওটো পজ কৰি লিখি লবা নেক্সট মন্নিয়া ট নম্বৰ ইয়াৰ কাৰণে এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব নেক্সট তোমালোকৰ মন্নিয়া ঠ নম্বৰ ইয়াৰ কাৰণে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব ঠিক আছে নেক্সট আমাৰ সমুদ্ৰক গোটেইবোৰ শেষ যাক ডাঙৰকৈ লাগে মই গোটেই দি দিলোঁ এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখি ল'বা ক নম্বৰটোৰ কাৰণে সিম্পল এইখিনি পৰা লৈ এইখিনিলৈকে ঠিক আছে খ নম্বৰটোৰ কাৰণে সিম্পল এই পেৰাগ্ৰাফটো গ নম্বৰ সিম্পল এই পেৰাগ্ৰাফটো ঘ নম্বৰ সিম্পল এই পেৰাগ্ৰাফ ঙ নম্বৰ সিম্পল এই পেৰাগ্ৰাফ প্ৰথম 6 নম্বৰ সিম্পল এই পেৰাগ্ৰাফ দ্বিতীয় 6 নম্বৰ এই পেৰাগ্ৰাফটো বৰ্গীয়া জ নম্বৰ এই পেৰাগ্ৰাফটো ঝ নম্বৰ এই পেৰাগ্ৰাফটো নিয় নম্বৰ এই পেৰাগ্ৰাফটো মন্নিয়া ট নম্বৰ এই পেৰাগ্ৰাফটো মন্নিয়া ঠ নম্বৰ এই পেৰাগ্ৰাফটো ঠিক আছে সমুদ্ৰকা লিখা আমাৰ শেষ এতিয়া 13 নম্বৰখিনি 13 নম্বৰ তোমালোকক চমুকৈ উত্তৰ দিব দিছে এইকেইটা উত্তৰখিনি চাই লহা 13 নম্বৰ ক গৈছে বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে উত্তৰ হ'ব বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে এতিয়া যাক ক নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে এনেটো সৰুকৈ দিছো আৰু সৰুকৈ লাগিলে অকল প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ লিখি ডাইৰি দিলে হ'ল ত্ৰুটি হাৰ কি এতিয়া এটো কাৰণে উত্তৰটো এইখিনি লিখি দিবা এনেটো সৰুকৈ দিছো আৰু সৰুকৈ লাগিলে উত্তৰ বুলি দি উচ্চতাৰ পলৈ বুলাইলৈকে লিখি দিলে হ'ল ঠিক আছে মানে অকল ডাট কালাৰ কৰাখিনি লিখিলে হ'ল যাক আৰু সৰুকৈ লাগে গ নম্বৰ সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান এটো কাৰণে উত্তৰ লিখি প্লাই তোমালোকে সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড লিখি দিলে হ'ল যাক আৰু সৰুকৈ লাগে উত্তৰ বুলি দি অকল প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড লিখি দিলে হৈ যাব ঘ নম্বৰ বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা এটো কাৰণে সকলো এইখিনি লিখি দিবা সিম্পল ঠিক আছে এইখিনি লিখি দিলে হৈ যাব চাই লিখি লোৱা সংপৃক্ত বায়ু কাক বোলে এটো কাৰণে সিম্পল এইখিনি পৰা লৈ সেইলৈকে লিখা আৰু অকণ আছে এইখিনিলৈকে লিখি ল'বা ঠিক আছে আকৌ দেখাই দিছোঁ মই ঙ নম্বৰটো উত্তৰ এইখিনিলৈকে লিখা হোৱাৰ পিছত এই 2 লাইন লিখি দিবা হৈ যাব প্ৰথম 6 নম্বৰ বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান এতিয়া এই বিস্তৃতি স্পেলিংটো ইয়াত ভুল দেখা পাইছা কাৰণ টাইপিং কৰোঁতে এটো চাগে ভুল হৈ গৈছে ঠিক আছে স্পেলিংটো তোমালোকে চাগে জানাই কিতাপতো আছে তোমালোকক মই দেখাই দি আছোঁ এইটো বিস্তৃতি স্পেলিংটো তেনেকৈ আৰু কিছুমান চাগে টাইপিং মিষ্টেক হৈছে মোৰ চকুত পৰা নাই তোমালোকৰ যদি চকুত পৰিছে ক্ষমা কৰি দিবা কাৰণ লিখোতে সময়ত কেতিয়াবা মিষ্টেক হৈ যায় ইমানবোৰ টাইপিং কৰোঁতে কেতিয়াবা মিষ্টেক হৈ যায় আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া প্ৰথম 6 নম্বৰ উত্তৰ তোমালোকৰ এইখিনি লিখিলে হ'ল এনেটো সৰুৱে যাক আৰু সৰুকৈ লাগে উত্তৰ বুলি দি উত্তৰ আৰু দক্ষিণৰ 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী অক্ষাংশ লোকে লিখি ডাই দি দিলে হ'ল দ্বিতীয় 6 নম্বৰ কেম্পাছ ঘাঁহনি অঞ্চল কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত এটো কাৰণে উত্তৰ লিখি কেম্পাছ ঘাঁহনি অঞ্চল সাভানা জলবায়ু অঞ্চলৰ অন্তৰ্গত এইখিনি লিখিলে হ'ল যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি অকল সাভানা জলবায়ু অঞ্চলৰ অন্তৰ্গত লিখিলে হ'ল বা অকল সাভানা জলবায়ু অঞ্চলৰ লিখিলে হ'ল
বৰ্গীয়া জ নম্বৰ নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা এতিয়া এইটো কাৰণে উত্তৰটো এইখিনি লিখি দিবা ঠিক আছে এতিয়া যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি বিষুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণে 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত লিখি দাই দিলে হ'ল মানে অকল তাত কালাৰ কৰাখিনি লিখিলে হ'ল ঝ নম্বৰ চীনদেশীয় জলবায়ু কি জলবায়ু বুলি কোৱা হয় এতিয়া ইয়াৰ কাৰণে উত্তৰটো এইখিনি লিখি দিবা যাক সৰুকৈ লাগে উত্তৰ লিখি নাতিশীতোষ্ণ আৰ্দ্ৰ বুলি লিখি দাই দি দিলেই হৈ যাব নিয় নম্বৰ অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া উত্তৰ লিখিবা এইখিনি যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি অকল নামটো লিখি দিলেই হ'ল ধুমুহা বা চক্ৰবাত বা অকল ধুমুহা বুলি লিখি দিলেই হ'ল তোমালোকে যিকোনো এটা লিখিলে হ'ল ধুমুহা লিখিলে হ'ব চক্ৰবাত লিখিলে হ'ব যোনটো মন যায় আৰু এতিয়া মৰণীয়া ত নম্বৰ উত্তৰটো চোৱা মৰণীয়া ত নম্বৰ প্ৰশ্ন কৈছে উষ্ণ বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কিয় বেছি এতিয়া এইটো উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এইটো সৰু হালধীয়া কালাৰটো কাৰণ এইটো যিহেতু অকণ ডাঙৰ আছে সেইকাৰণে দুটা লিখিছোঁ গতিকে মৰণীয়া ত নম্বৰ যাক ডাঙৰকৈ লাগে উত্তৰটো এইখিনি লিখি ল'বা আৰু যাক সৰুকৈ লাগে হালধীয়া কালাৰটো মানে এইখিনিৰ পৰা লৈ এইখিনিলৈকে লিখি পিছত এইখিনিলৈকে লিখি ল'বা এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হা মৰণীয়া ঠ নম্বৰ বায়ুমণ্ডলৰ নিম্ন ভাগত বায়ুৰ চাপ কিয় বেছি এতিয়া এইটো উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক ডাঙৰকৈ লাগে সিহঁতে এইটো লিখি ল'বা এই পেৰাগ্ৰাফটো আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰাগ্ৰাফটো লিখিলে হ'ল এই সৰু পেৰাগ্ৰাফটো ঠিক আছে আৰু ইয়াতেই আমাৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ সময় আহি গ'ল কাৰণ তোমালোকৰ যিমান প্ৰশ্ন উত্তৰ আছিল মই সকলো দি দিলোঁ ঠিক আছে চ' আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষৰলৈকে চালা যদি নোটছ লাগে মইতো ক'লোৱে কেনেকৈ ল'বা চ' শেষ কৰোঁ এতিয়া ভিডিঅ'টো নেক্সট যদি তোমালোকক চেপ্টাৰ 2 মানৱ ভূগোল এইটো লাগে তেন্তে কমেণ্ট কৰা যদি বেছি কমেণ্ট আহে তেতিয়াহে মই বনাম আৰু ঠিক আছে বাই